নমস্কাৰ আপোনালোকে চাইছে E-PATHSHALA ইউটিউব চেনেল এইবাৰ যিসকল ছাত্ৰ-ছাত্ৰী গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনত পোষ্ট গ্ৰেজুৱেট এন্ট্ৰেন্স টেষ্ট দিম বুলি ভাবি আছে তেওঁলোকৰ বাবে এই ভিডিঅ'টো খুবেই ইম্পৰ্টেণ্ট কাৰণ আজি এই ভিডিঅ'টোত মই দেখাই দিব বিচাৰিছোঁ আপোনালোকে পোষ্ট গ্ৰেজুৱেট এন্ট্ৰেন্স টেষ্টৰ বাবে অনলাইন কেনেকৈ আবেদন কৰিব লাগিব গতিকে আশা কৰিছোঁ আপোনালোকক এই ভিডিঅ'টোৱে কিছু পৰিমাণলৈ উপকৃত কৰিব কিন্তু ভিডিঅ'টোৰ আগলৈকে যোৱাৰ আগত যদিহে আপোনালোকে এতিয়ালৈকে ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে অনুগ্ৰহ কৰি আপোনালোকে ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব গতিকে এতিয়া আজি আমি মূল ভিডিঅ'টো আৰম্ভ কৰোঁ এতিয়া চাওক পোষ্ট গ্ৰেজুৱেট এন্ট্ৰেন্স টেষ্টত এপ্লাই কৰিবৰ বাবে অনলাইন geo.in ৱেবছাইটটোলৈকে আহিব লাগিব অহাৰ পিছত ইয়াত যদি আপোনালোকে চাই তেতিয়াহ'লে ইয়াত চাওক এপ্লিকেশ্যন ফৰ পোষ্ট গ্ৰেজুৱেট এন্ট্ৰেন্স টেষ্ট PGET 2024 ইজ লাইভ নাও ইয়াত জাষ্ট আমি ক্লিক কৰিম ক্লিক কৰাৰ পিছত আপোনালোকৰ আগত এনেকুৱা এটা ইণ্টাৰফেচ আহিব ইয়াত চাওক আপোনালোকৰ যি PGET অৰ্থাৎ পোষ্ট গ্ৰেজুৱেট এন্ট্ৰেন্স টেষ্টৰ অনলাইন আবেদনৰ লাষ্ট ডেট আছে এইটো আপোনালোকৰ 25 জুন 2024 তাৰিখ অনলাইন আবেদন কৰিবৰ বাবে ক্লিক হেয়াৰত ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপোনালোকৰ আগত এনেকুৱা এটা ইণ্টাৰফেচ আহিব আপোনালোকে নতুন এপ্লিকেণ্ট হয় তেতিয়াহ'লে ইয়াত আপোনালোকৰ যিটো নাম মোবাইল নম্বৰ আছে মোবাইল নম্বৰটো দিব তাৰপিছত ইয়াত আপোনালোকৰ ডেট অফ বাৰ্থ দিব যদিহে ইতিমধ্যে আপোনালোকে বনাইছে বা ইতিমধ্যে আপোনালোকে যদি এপ্লিকেশ্যন কৰিছে তেতিয়াহ'লে ইয়াত আপোনালোকৰ এপ্লিকেশ্যন নম্বৰটো দিব লাগিব দি ইয়াত লগ ইনত ক্লিক কৰিব লাগিব গতিকে মই ইয়াত আপোনালোকৰ মোবাইল নম্বৰটো দিওঁ দি ইয়াত ডেট অফ বাৰ্থটো দিওঁ দি ষ্টাৰ্টত কৰি কেনেকৈ কি আহিব সেইটো দেখাই দিম এতিয়া যেতিয়া আপোনালোকে লগইন কৰিব এনেকুৱা এটা এপ্লাই আহিব ইয়াত চাওক এপ্লিকেশ্যন ফৰ PGET ইয়াত আপোনালোকৰ প্ৰথমতে যদি সমৰ্থৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰ আছে তেতিয়াহ'লে দিব লাগিব অৰ্থাৎ এইটো আপোনালোকৰ মেণ্ডেটৰী নহয় যদিহে আছে তেতিয়াহ'লে ইয়াত দিব লাগিব তাৰপিছত আপোনালোকৰ যিটো নাম হ'ব ইয়াত নামটো দিব লাগিব ইয়াত আপোনালোকৰ যিটো ফাৰ্ষ্ট নেম আছে ফাৰ্ষ্ট নেমটো ইয়াত দিব যদিহে আপোনালোকৰ কিবা মিডল নেম আছে মিডল নেমটো ইয়াত দিব দি লাষ্ট নেম ইয়াত দিব ঠিক আছে ইয়াৰ পিছত আহিলো আপোনালোকৰ যিটো কেণ্ডিডেটছ ইমেইল আইডি আছে অৰ্থাৎ যিগৰাকী কেণ্ডিডেটে বা যিগৰাকী আমাৰ বন্ধু বান্ধৱীয়ে PGET দিম বুলি ভাবি আছে তেওঁলোকৰ যিটো ইমেইল আইডি আছে ইমেইল আইডিটো দিব ইয়াত মনত ৰাখিব যদিহে আপোনালোকে কেফেত এপ্লাই কৰিব যায় তেতিয়াহ'লে কেফেৰ ইমেইল আইডিটো নিদিব আপোনালোকৰ যিটো ইমেইল আইডি আছে ইমেইল আইডিটো দিব তাৰপিছত ইয়াত আপোনালোকৰ যি ফাদাৰ্ছ নেম আছে ফাদাৰ্ছ নেম ইয়াত দিব লাগিব তাৰপিছত মাদাৰ্ছ নেম ইয়াত দিব লাগিব তাৰপিছত পেৰেণ্টছৰ মোবাইল নম্বৰ যিটো আছে মোবাইল নম্বৰটো দিব লাগিব তাৰপিছত ইয়াত আপোনালোকৰ পেৰেণ্টছ ইমেইল আইডি আছে ইমেইল আইডিটো আপোনালোকে দিলেও দিব পাৰে নিদিলেও কোনো ধৰণৰ ইয়াত সমস্যাৰ সৃষ্টি নহয় ইয়াত তাৰপিছত আপোনালোকৰ যিটো জেণ্ডাৰ আছে জেণ্ডাৰটো চিলেক্ট কৰিব লাগিব তাৰপিছত ৰিলিজন যিটো আছে ৰিলিজনটো ইয়াৰ পৰা চিলেক্ট কৰিব লাগিব তাৰপিছত যদি সেই কাষ্টটো দিব বিচাৰে তেতিয়াহ'লে ইয়াত নিশ্চয় দিব পাৰিব তাৰপিছত ইয়াত আপোনালোকে কেটেগৰী চিলেক্ট কৰিব লাগিব আনৰিজাৰ্ভ হয় নে OBC হয় নে SC হয় নে ST প্লেইন হ'ল নে ST হিলছ হয় গতিকে যিটো অপশ্যন ইয়াত আপোনালোকৰ শুদ্ধ বুলি ভাবে তেতিয়াহ'লে ইয়াত আপোনালোকে চিলেক্ট কৰিব পাৰিব ডু ইউ বিলংছ টু এনি স্পেচিয়েল ৰিজাৰ্ভেশ্যন উইথিন 6 কমিউনিটি আণ্ডাৰ OBC MOBC ছয়টা ইয়াত আপোনালোকৰ কমিউনিটি দিছে এই কমিউনিটি কেইটাৰ ভিতৰত যদি আপোনালোকে এটাটো নহয় তেতিয়াহ'লে নিউ দিয়াৰ পিছত ইয়াত আপোনালোকৰ যিখন কাষ্ট চাৰ্টিফিকেট আছে কাষ্ট চাৰ্টিফিকেটখন ইয়াত আপলোডত গৈ ব্ৰাউজত গৈ কিনে প্ৰথমতে আপোনালোকে চিলেক্ট কৰিব লাগিব তাৰপিছত ইয়াত আপোনালোকে আপলোড কৰিব লাগিব গতিকে এইটো আপোনালোকে চিলেক্ট কৰিব তাৰপিছত ইয়াত চাওক আপোনালোকৰ নেশ্যনেলিটি ইণ্ডিয়ান নে আদাৰ্ছ হয় যদিহে ভাৰতীয় নাগৰিক হয় তেতিয়াহ'লে ইয়াত লিখি দিব ডমিচাইল অফ ষ্টেট যদিহে আছাম হয় আছাম হ'ব যদিহে বাহিৰৰ হয় তেতিয়াহ'লে বাহিৰত দিব গতিকে মই ইয়াত আছাম দিম তাৰপিছত আধাৰ নম্বৰ দিবও পাৰে নিদিবও পাৰে যদিহে আপোনালোকে হোষ্টেল বিচাৰে তেতিয়াহ'লে ইয়াত আপোনালোকৰ ডু ইউ ৰিকুৱাৰ্ড হোষ্টেল একমডেশ্যন ইয়াত যদিহে আপোনালোকে হোষ্টেলত থাকিব বিচাৰে তেতিয়াহ'লে জাষ্ট লিষ্টত ক্লিক কৰিব তাৰপিছত ইয়াত আপোনালোকৰ লোকেল গাৰ্জেনৰ যিখিনি ডিটেইলছ আছে এই ডিটেইলছখিনি আপোনালোকে ইয়াত প্ৰভাইড কৰিব লাগিব ইয়াত মই নট চিলেক্ট কৰিম তাৰপিছত আৰ ইউ ডিফাৰেণ্টলি এবল যদিহে ইয়েছ হয় ইয়েছ দিব যদিহে নহয় ন দিব ডু ইউ বিলংছ টু EWS কেটেগৰী অৰ্থাৎ ইকনমিকেলি উইকাৰ ছেকশ্যনৰ ভিতৰত আপোনালোকে পঢ়ে নেকি যদিহে ইয়েছ হয় তেতিয়াহ'লে ইয়াত দিব মনত ৰাখিব তাৰপিছত আপোনালোকে ইকনমিকেলি উইকাৰ ছেকশ্যনৰ চাৰ্টিফিকেটখন আপলোড কৰিব লাগিব তাৰপিছত ইয়াত আছে ডু ইউ হেভ মেথমেটিক্স ইন ক্লাছ 12 অৰ্থাৎ আপোনালোকৰ ক্লাছ 12ত মেথমেটিক্স আছিল নেকি যদিহে আছিল ইয়েছ দিব যদিহে নাই তেতিয়াহ'লে নদিব ঠিক আছে তাৰপিছত ইয়াত হৈছে আৰ ইউ PGDCA টপাৰ যদিহে আপোনালোকে PGDCA টপাৰ কৰিছে তেতিয়াহ'লে ইয়াত আপোনালোকে ইয়েছ দিব লাগিব যদিহে নাই তেতিয়াহ'লে নট দিব তাৰপিছত ছেভ পাৰ্চনেল ডিটেইলছ কৰিব লাগিব ইয়াৰ পিছত আমি আহিছোঁ যে ইয়াত আপোনালোকৰ যিটো এড্ৰেছ ডিটেইলছ আছে এড্ৰেছ আপোনালোকৰ দুটা আছে কৰস্পণ্ডেঞ্চ এড্ৰেছ আছে আৰু এটা আছে আপোনালোকৰ
পাৰ্মানেণ্ট এড্ৰেছ ইয়াত আপোনালোকৰ চাওক ইয়াত আপোনালোকৰ যিটো ষ্ট্ৰীট নেম লেণ্ডমাৰ্ক বা ৱাৰ্ড নম্বৰ আছে এইটো ইয়াত আপোনালোকে দিব লাগিব তাৰপিছত আপোনালোকৰ যিখন গাঁৱৰ নাম আছে গাঁৱৰ নামটো ইয়াত দিব লাগিব আপোনালোকৰ যিটো ডিষ্ট্ৰিক্ট আছে ডিষ্ট্ৰিক্টৰ নামটো ইয়াত দিব তাৰপিছত ষ্টেট ইয়াত দিব তাৰপিছত কাণ্ট্ৰি ইয়াত দিব তাৰপিছত ইয়াত আপোনালোকৰ যিটো পিন কোড হয় পিন কোডটো দিব ইয়াৰ পিছত যদিহে আপোনালোকৰ কৰস্পণ্ডেন্স এড্ৰেছ আৰু পাৰ্মানেণ্ট এড্ৰেছ একে হয় তেতিয়াহ'লে ইয়াত জাষ্ট ক্লিক কৰিব এইটো আপোনালোকৰ অট'মেটিক লৈ ল'ব যদিহে নহয় তেতিয়াহ'লে ইয়াত আকৌ আপোনালোকে ডিটেইলছখিনি দিব লাগিব দিয়াৰ পিছত ইয়াত আপোনালোকৰ যিটো ছেভ এড্ৰেছ আছে ছেভ এড্ৰেছত ক্লিক কৰিব ইয়াৰ পিছত চাওক ইয়াত আপোনালোকৰ আদাৰ কেটেগৰী ডিটেইলছ সুধিছে গতিকে এই কেটেগৰীসমূহৰ ভিতৰত আপোনালোকে যদি আপোনালোকৰ লগত কিবা এপ্লিকেবল হয় সেইটোৱে ইয়াত আপোনালোকে জাষ্ট ক্লিক কৰিব ক্লিক কৰাৰ পিছত ইয়াত আপোনালোকৰ যিখন ফৰ্ম থাকিব ফৰ্মখন ডাউনলোড কৰি ফিল আপ কৰি কিনে আকৌ জমা দিব লাগিব বা আপলোড কৰিব লাগিব পাৰে গুড তাৰপিছত ইয়াত আপোনালোকে ছেভ আদাৰ কেটেগৰীত চিলেক্ট কৰিব লাগিব তাৰপিছত আপোনালোকৰ যিখিনি ক্লাছ 10ৰ ৰোল নম্বৰ আছে ৰোল নম্বৰটো ইয়াত দিব লাগিব তাৰপিছত মাৰ্কশ্বিটৰ যিটো চিৰিয়েল নম্বৰ আছে চিৰিয়েল নম্বৰটো ইয়াত দিব লাগিব দিয়াৰ পিছত আপোনালোকৰ যি ক্লাছ 11ৰ ৰোল নম্বৰ আছে ৰোল নম্বৰটো ইয়াত দিব তাৰপিছত মাৰ্কশ্বিটৰ যিটো চিৰিয়েল নম্বৰ আছে চিৰিয়েল নম্বৰটো ইয়াত দিব দিয়াৰ পিছত একে আপোনালোকে ছেভ ইউনিক আইডেণ্টিটিত ক্লিক কৰিব লাগিব এই যি ডিটেইলছ আছে ডিটেইলছখিনি ছেভ হৈ যাব তাৰপিছত ইয়াত আপোনালোকৰ যিখিনি বেংকৰ ডিটেইলছ আছে বেংকৰ ডিটেইলছখিনি ইয়াত দিব লাগিব একাউণ্ট নেম অৰ্থাৎ একাউণ্টত আপোনালোকৰ কি নাম আছে বেংকৰ তাৰপিছত ইয়াত আপোনালোকৰ একাউণ্ট নাম্বাৰটো দিব লাগিব বেংক নেম দিব লাগিব ব্ৰাঞ্চৰ যিটো নেম আছে ব্ৰাঞ্চৰ নেমটো দিব লাগিব তাৰপিছত IFSC কোডটো দিব লাগিব তাৰপিছত MICR কোডটো দিব লাগিব এইটো আপোনালোক অপচনেল হ'ল তাৰপিছত ইয়াত আপোনালোকে ছেভ বেংক ডিটেইলছত ক্লিক কৰিব তাৰপিছত Current studentship details. Are you pursuing any other regular program in Guwahati University or other university? Jodi kiba akko kiba pori ase titele etu apnaloke yes koribo lagibo jodi na titele just no koribo. Have you passed or pursuing complete any masters program at Guwahati University? Jodi onno kiba masters program pori ase titele yate yes koribo lagibo nohole no koribo lagibo. Tasot yata apnaloke hodise have you passed or are you pursuing your qualifying degree BA BCom BSc BVOC BBA BCA BTech etc under Guwahati University অর্থাৎ আপোনালোকে গুৱাহাটী ইউনিভাৰ্চিটিৰ অধীনত BA BCom BSc BVOC BBA BCA BTech etc যি ডিগ্ৰী আছে ডিগ্ৰীসমূহ গুৱাহাটী ইউনিভাৰ্চিটিৰ অধীনত কৰি আছে নেকি যদি কৰি আছে তেতিয়াহ'লে এইটো জাষ্ট আপোনালোকে ইয়েছ কৰিব লাগিব যদি হে নহয় তেতিয়াহ'লে ন কৰিব লাগিব ঠিক আছে যদি হে ইয়েছ কৰি তেতিয়াহ'লে ইয়াত আপোনালোকে গুৱাহাটী বিশ্ববিদ্যালয়ৰ যিটো ৰেজিষ্ট্ৰেচন নম্বৰ আছে ৰেজিষ্ট্ৰেচন নম্বৰটো দিব লাগিব দি যি ৰেজিষ্ট্ৰেচন ইয়াৰটো ইয়াত দিব লাগিব দি ছেভ ষ্টুডেণ্টশ্বিপ ডিটেইলছত ক্লিক কৰিব লাগিব ইয়াৰ বাহিৰেও যদি আপোনালোকৰ কিবা অন্য কোৱালিফিকেশ্যন আছে ইয়াত আপোনালোকে দিব পাৰে তাৰপিছত প্ৰিভিয়াছ কোৱালিফিকেশ্যন ডিটেইলছত ইয়াত আপোনালোকে ক্লাছ 12ৰ পৰা HSLC আৰু গ্ৰেজুৱেশ্যন গোটেইকেইটা ইয়াত আপোনালোকে দিব পাৰিব দি এডত ক্লিক কৰিব লাগিব ইয়াতে আপোনালোকৰ মনত ৰাখিব যে যদিহে কাৰোবাৰ পাৰ্চেন্টেজ নাই তেতিয়াহ'লে CGPA ৰ পৰা আপোনালোকৰ পাৰ্চেন্টেজটো ওলাব পাৰিব আৰু যদি কাৰোবাৰ পৰীক্ষাৰ ফলাফল এতিয়ালৈকে দিয়া হোৱা নাই তেতিয়াহ'লে যেটো আপোনালোকৰ মাৰ্ক থাকিব মাৰ্কত 0 দিব দিছে ঠিক আছে ধৰক ইয়াত আপোনালোকৰ ম্যাক্সিমাম মাৰ্কস আছে ইয়াত আপোনালোকৰ অবটেইন মাৰ্কস আছে পাৰ্চেন্টেজ এই গোটেইবিলাক কি হ'ব আপোনালোকে এইখিনি আপোনালোকে 0 দিব লাগিব তাৰপিছত গ্ৰেজুৱেশ্যন মাৰ্কসটো আপোনালোকৰ একে হ'ব ইয়াত আপোনালোকৰ যেটো মেজৰ সাবজেক্ট আছে মেজৰ সাবজেক্টটো দিব দি ইয়াত আপোনালোকৰ 0 দিব লাগিব কাৰণ এতিয়ালৈকে যেহেতুকে আপোনালোকৰ ফলাফলসমূহ ঘোষণা কৰা হোৱা নাই ইয়াত আপোনালোকে মেজৰ সাবজেক্টৰ নাম দিব লাগিব ইয়াত আপোনালোকৰ যি কেটা জেনাৰেল সাবজেক্ট আছে জেনাৰেল সাবজেক্ট এটা নাম দিব লাগিব দি ইয়াত আপোনালোকে সেভ কৰিব লাগিব লিষ্ট অফ সাবজেক্ট ইন গ্ৰেজুৱেশ্যন ইয়াত সাবজেক্ট মাৰ্ক দিব লাগিব তাৰপিছত ইয়াত আপোনালোকৰ সাবজেক্টটো সিলেক্ট কৰি গৈ থাকিব লাগিব ইয়াত আপোনালোকৰ এড কৰি গৈ থাকিব লাগিব ঠিক আছে ইয়াৰ পিছত আপোনালোকৰ আছে program applied for আপোনালোকে কি প্ৰগ্ৰামৰ বাবে অনলাইন আবেদন কৰিব বিচাৰিছে ইয়াত চাক আপোনালোকৰ বিভিন্ন ধৰণৰ অপচনসমূহ আছে এই অপচনসমূহৰ পৰা আপোনালোকৰ ক্ষেত্ৰত যেটো প্ৰয়োজন বুলি ভাবে এটো জাস্ট আপোনালোকে ইয়াত ক্লিক কৰিব ক্লিক কৰাৰ পিছত যদি হে আপোনালোকে এটাতকৈ অধিক সাবজেক্টত এপ্লাই কৰিব বিচাৰে তেতিয়ালে নিশ্চয় আপোনালোকে পাৰিব ইয়াত গৈ আকৌ এড কৰিব ঠিক আছে এনেকৈ আপোনালোকৰ যি সমূহ সাবজেক্ট আছে সাবজেক্টসমূহ ইয়াত আপোনালোকৰ এড হৈ গৈ থাকিব আকৌ গুছে এটো আপোনালোকৰ যেহেতু এন্ট্ৰেন্স পৰীক্ষাৰ বাবে হে এপ্লাই কৰিব গৈ আছো আপোনালোকে বিভিন্ন ধৰণৰ সাবজেক্টসমূহত যদি আপোনালোকৰ ইন্টাৰেষ্ট আছে তেতিয়ালে নিশ্চয় এপ্লাই কৰিব পাৰিব ইয়াৰ পিছত আপোনালোকৰ চাওক ইয়াত আপোনালোকৰ যেটো এক্সাম চেণ্টাৰ আছে এক্সাম চেণ্টাৰটো ইয়াত আপোনালোকে সিলেক্ট কৰিব লাগিব গুৱাহাটী আছে বৰপেটা আছে ধুবুৰী আছে তেজপুৰ আছে লখিমপুৰ আছে যোৰহাট আছে ডিব্ৰুগড় আছে ডিফু আছে শিলচৰ আছে আৰু শিলং আছে ইয়াৰ পিছত আপোনালোকৰ
যি পাছপোৰ্ট সাইজৰ ফটো আছে ফটোটো ইয়াত আপলোড কৰিব লাগিব তাৰছত আপোনালোকৰ যেটো সিগনেচাৰ আছে সিগনেচাৰটো আপলোড কৰিব লাগিব ইয়াত আপোনালোকৰ ডেট অফ বাৰ্থৰ যি প্ৰুফ আছে প্ৰুফটো ইয়াত আপোনালোকে সিলেক্ট কৰিব লাগিব ইয়াত চাক প্ৰুফ অফ ডেট অফ বাৰ্থ ইয়াত ডেট অফ বাৰ্থৰ প্ৰুফটো দিব লাগিব তাৰছত ইয়াত আপোনালোকৰ আন্ডাৰ গ্ৰেজুৱেট পোক ডিগ্ৰীৰ যেহিনি মাৰ্কশিট আছে মাৰ্কশিটখিনি আপোনালোকে আপলোড কৰিব লাগিব চাওক ইয়াত যদি আপোনালোকৰ মাৰ্কশিটসমূহ দিয়া নাই তেতিয়ালে যেটা সেমিষ্টাৰৰ যদি হে ইয়াত আপোনালোকৰ ফলাফলসমূহ এতিয়ালৈকে ঘোষণা কৰা হোৱা নাই বা যদি ঘোষণা নকৰে এপ্লাই কৰা সময়লৈকে তেতিয়াহলে জাস্ট আপোনালোকৰ যিকেখন মাৰ্কশিট আছে মাৰ্কশিটখন ইয়াত আপলোড কৰি দি দিব দি ইয়াত আপোনালোকৰ যিটো ডিক্লাৰেশ্যন আছে ডিক্লাৰেশ্যনত ক্লিক কৰি জাস্ট সাবমিটত ক্লিক কৰিব আপোনালোকৰ যিখন ফৰ্ম আছে এই ফৰ্মখন সাবমিট হৈ যাব এতিয়া আহিব বিচাৰিছো আপোনালোকৰ যেটো মাসুল থাকিব মাসুলটো আপোনালোকৰ কিমান থাকিব এতিয়া চাওক আপোনালোকৰ যি মাসুল আছে সেই মাসুলখিনি আপোনালোকে অনলাইন মোডত দিব লাগিব যদি হে এখন পেপাৰৰ বাবে এপ্লাই কৰে তেতিয়ালে 1000 যদি হে দুখন পেপাৰৰ বাবে এপ্লাই কৰে তেতিয়ালে 1500 তাৰছত যদি হে তিনিখন পেপাৰত কৈ অধিক পেপাৰ যদি হে তিনিখন পেপাৰত এপ্লাই কৰে তেতিয়া 2000 টকা জমা দিব লাগিব আপোনালোকক মই কোড কেনেকৈ ফিল আপ কৰিব লাগিব হেতু দেখা দিলো ইয়াৰ পিছত জাস্ট আপোনালোকৰ যেটো পেমেন্ট স্টেপ আছে পেমেন্ট স্টেপটো থাকি যাব আপোনালোকে জাস্ট পেমেন্টটো কৰি দিব নিশ্চয় আপোনালোকে পেমেন্টটো কৰিব পাৰিব যদি নোৱাৰে তেতিয়ালে জাস্ট কমেন্ট কৰি জনাব মই ইয়াৰ পিছৰ যেহিনি ভিডিও থাকিব অৰ্থাৎ জাস্ট পেমেন্ট কৰা স্টেপটো আছিল সেই স্টেপটো নিশ্চয় মই আপোনালোকক দেখাই দিম গতিকে এই ভিডিওটো ইমান আছিল আশা কৰিছো আপোনালোকক এই ভিডিওতে কিছু পৰিমাণ হলেও উপকৃত কৰিলে যদি ভাবে আপোনালোকক এই ভিডিওতে কিছু পৰিমাণ হলেও উপকৃত কৰিছে তেতিয়ালে অনুগ্ৰহ কৰি আপোনালোকে এই ভিডিওটো লাইক কৰিব এই ভিডিওটো যিমান পাৰে সিমান শেয়াৰ কৰিব যদি হে এতিয়ালৈকে ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰা নাই বা ইউটিউব চেনেল নতুনকৈ আহিছে তেতিয়ালে অনুগ্ৰহ কৰি ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰি দিব চেনেল পৰিলজন গুৰুত্বপূৰ্ণ হৈছিল উন্নত ভিডিওত লুকুৱা প্ৰতিশ্ৰুতিৰে হাজিলৈকে মই জৰিক কৰি তাই এই ভিডিওটোৰ পৰা বিদায় ল'ব বিচাৰিছো ধন্যবাদ জয় আই অসম